আমাৰ মাজত উপস্থিত আছে জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকা এটা জোৰদাৰ হাতচাপৰি হ'ব লাগে এটি ফুলৰ থোপাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে লগতে আমাৰ মাজত উপস্থিত আছে দুগৰাকী কন্টেন্ট ক্ৰিয়েটৰ তেওঁলোকে হাঁহিৰ জৰিয়তে হাঁহিৰ খুৰাক যোগাই আহিছে তেওঁলোকে জনসাধাৰণক লগতে তেওঁলোকে ইয়াৰ জৰিয়তে বিভিন্ন তথ্যও দিব বিচাৰিছে জনসাধাৰণক আমাৰ মাজত উপস্থিত আছে নীলাক্ষী আৰ শৰ্মা তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ মই পাবনি গুপ্তা ডাঙৰীয়ানীক অনুৰোধ জনাইছো লগতে আমাৰ মাজত উপস্থিত আছে মধুস্মিতা শৰ্মাৰ বাবে এটা জোৰদাৰ হাতচাপৰি এতিয়া আমাৰ মাজত উপস্থিত আছে কৰ্ণেল মহেন্দ্ৰ ৰাৱত PRO ডিফেন্স গুৱাহাটী তেওঁক আমি মঞ্চলৈ আদৰি আনিছো আৰু আমাৰ আজি এই আলোচনা চক্ৰটিত অংশগ্ৰহণ কৰা আটাইকেইগৰাকীকে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছো এয়া আমাৰ আলোচনা চক্ৰ আজি অতিথি কেইগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰিছে কৰ্ণেল মহেন্দ্ৰ ৰাৱত PRO ডিফেন্স গুৱাহাটী আমাৰ মাজত উপস্থিত আছে MK আমোধা জ্যোতি তেখেত হৈছে ডেপুটি ডিৰেক্টৰ ইঞ্জিনিয়াৰিং DDK গুৱাহাটী তেখেতকো মঞ্চলৈ আদৰিছো আৰু আমাৰ এই আলোচনা চক্ৰৰ অতিথি কেইগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছো যেহেতু দীপান্বিতা ডেকাৰ প্ৰতিটো গীতে আমাৰ প্ৰিয় আৰু হয়তো আজিকালি অনুষ্ঠানবোৰ তেওঁৰ গীত অবিহনে অসম্পূৰ্ণ লগতে দুগৰাকী কন্টেন্ট ক্ৰিয়েটৰো আছে কেৱল কন্টেন্ট ক্ৰিয়েটৰ নহয় তাৰ এগৰাকী তেখেত বেংকাৰ হয় লগতে তেওঁ বেকাৰো হয় গতিকে তেওঁলোকে এই নিজৰ যাত্ৰা কিদৰে আগুৱাই নিছে সেয়া আমি আজিৰ এই আলোচনা চক্ৰৰ মাজেদি জানিবলৈ চেষ্টা কৰিম ধন্যবাদ জ্ঞাপন কৰিছো MK আমোধা জ্যোতি ডাঙৰীয়ানী স্বাগতম জনাইছো আজি নাৰী দিৱস আৰু উল্লেখ কৰিব লাগিব যে সমুদ্ৰৰ অতল গহ্বৰৰ পৰা মহাকাশলৈ সকলোতে এতিয়া অব্যাহত আছে নাৰীৰ জয়যাত্ৰা জয় জয় গান আৰু আজি আমাৰ যেহেতু এই অনুষ্ঠান বিশেষ অনুষ্ঠান আমি আৰম্ভ কৰিছো ইতিমধ্যে এলানি আলোচনা চক্ৰ অনুষ্ঠিত হৈছে বৰ্তমান মোৰ সৈতে আছে যুৱ প্ৰজন্মৰ তেওঁলোক একোটা চিনাকি মুখ অকল যুৱ প্ৰজন্ম বুলি নকওঁ সামাজিক মাধ্যম যি সামাজিক মাধ্যমে এতিয়া আসলতে সকলোতে অপ্ৰতিৰোধ্য হৈ পৰিছে সেই সামাজিক মাধ্যমৰ সৈতে তেওঁলোক উতঃপুতভাৱে জড়িত আৰু এই সামাজিক মাধ্যমৰ ক্ষেত্ৰখনতো এই সকল নাৰী কিন্তু বৰ্তমান তেওঁলোক একোটা পৰিচয় লাভ কৰিছে ইতিমধ্যে আমি তেওঁলোকৰ সৈতে চিনাকি কৰাই দিছো এয়া হৈছে নীলাক্ষী আৰ শৰ্মা এখেতা কন্টেন্ট ক্ৰিয়েটৰ বহু দীঘলীয়া আসলে তেওঁৰ পৰিচয় ইতিমধ্যে আমি দাঙি ধৰিছো মোৰ সৈতে আছে মধুস্মিতা শৰ্মা তেখেতেও একেই কন্টেন্ট ক্ৰিয়েটৰ লগতে দীপান্বিতা ডেকা কণ্ঠশিল্পী কিন্তু সামাজিক মাধ্যমত যথেষ্ট তেখেতৰ ফেন এণ্ড ফলোৱাৰ্ছ আছে প্ৰথমে জানিব বিচাৰিছো খুব চমুকৈ নাৰী দিৱস কেনে ধৰণৰ অনুভৱ দীপান্বিতা তোমাৰ পৰা জানিব বিচাৰিছো হেল্ল' নমস্কাৰ পোনপ্ৰথমে ইয়াত উপস্থিত থকা প্ৰত্যেকগৰাকী নাৰীকে নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি প্ৰত্যেক বছৰে এটা দিন বাছি লওঁ নাৰী দিৱস উদযাপন কৰিবলৈ কিন্তু এটা দিনেই জানো যথেষ্ট নহয় কাৰণ কি হয় এতিয়াও বহুত ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে যদিও বহুতখিনি পৰিমাণে বিকাশ হৈছে বহুত ক্ষেত্ৰত দেখিবলৈ পোৱা যায় কোনোবা এখন ঘৰত যদি এজনী ছোৱালীৰ জন্ম হয় তেতিয়াহ'লে ছোৱালীহে জন্ম হ'ল এতিয়াও আছে বহুত জায়গাত আছে আমাক ছোৱালীক দুৰ্বল বুলি ভাবে মই ভাবোঁ যদি এনেকুৱা ধৰণৰ চিন্তাধাৰাবিলাক সলনি হয় আমাক নাৰীক সামাজিক বিকাশ হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে মধুস্মিতা কি ক'বা আজি দিনটো পোনপ্ৰথমে বহুত ধন্যবাদ দিদি অসমক মোক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ কাৰণে আপোনাকো বহুত ধন্যবাদ আৰু নাৰী দিৱস উপলক্ষে এয়াই ক'ব বিচাৰিছোঁ পোনপ্ৰথমেতো সকলো নাৰীলৈ নাৰী দিৱসৰ বহুত শুভেচ্ছা আৰু নাৰী দিৱস কেৱল এটা দিনেই নহয় আমাৰ কাৰণে সদায় নাৰী দিৱস সদায় হ'ব লাগে আৰু যি নাৰী দিৱস মোৰ ঘৰত কিন্তু সদায় হয় আৰু যাৰ কাৰণে আজি মই ইয়াত বহি আছোঁ নীলাক্ষী আপোনাৰ কণ্ঠত নাৰী দিৱস বিভিন্ন চৰিত্ৰত আমি আপোনাৰ নাৰী দিৱস আপুনি নিজে আজি কোনটো চৰিত্ৰত ক'ব নাৰী দিৱসৰ বিষয়ে ফাৰ্ষ্টলি অকণমান চিৰিয়াছ নোটত কৈ লওঁ তাৰ পিছত বাৰু মোৰ আই উইল কাম ইন মাই মুড মধুমিতা থেংক ইউ আপোনাৰ এই প্লেটফৰ্মৰ জৰিয়তে মই সকলোকে ইণ্টাৰনেশ্যনেল উমেন্স ডে'ৰ ৱাৰ্ম উইচেছ এক্সটেণ্ড কৰিলোঁ আৰু আমাৰ এইবাৰ যিটো গ্ল'বেল থিম এক্সিলাৰেট একশ্যন তাতে এই থিমটো এম্পাৱাৰমেণ্ট ইকুৱেলিটি ৰাইটছ এইটো সোমাই আছে গতিকে মই এক্সিলাৰেট একশ্যনৰ বিষয়ে দুআষাৰ ক'ম যে আমি জেণ্ডাৰ ইকুৱেলিটি জেণ্ডাৰ পেৰিটি উই আৰ ৱৰ্কিং ফৰ ইট আমি সেইটো আমি ন'শ্যন লৈ পেলাই আমি কাম কৰি গৈছোঁ কিন্তু এই এক্সিলাৰেট
প্ৰজেক্টৰ যিটো এক্সিলাৰেট ইন একশ্যন বা এক্সিলাৰেশ্যনটোৰ কিয় দৰকাৰ হৈছে why do we need the acceleration কাৰণ if we go at this pace এইটো গতিত আমি গৈ থাকিলে 2158 ত কবাত গৈ পেলাই আমি জেন্ডাৰ ইকুৱেলিটি এক্সপেক্ট কৰিব পাৰিম আৰু এক্সিলাৰেশ্যনৰ নিডটো কিয় হৈছে কাৰণ আমি যদি চাওঁ সিকিউৰিটি হক অফিচৰ পৰা যাওঁতে আমি 8টা বাজিলে আমি ভাবো কি পাম হেতু প্ৰশ্ন ভালকে গৈ পাম নে যদি কালি মই যেতিয়া মোৰ বাচ্চা হৈছিলে মই ভাবিছিলো মই চাকৰি কৰিব পাৰিম নে নোৱাৰিম হয় নে আৰু এতিয়া মাল্টিটাস্কিং মটা মানুহ এজনে কৰিলে মানুহ আচৰিত নহয় I am very much happy যে মোক ইয়াতে এপ্ৰিশিয়েট কৰা হৈছে কিন্তু নাৰী কাৰণেহে মানুহ অলপ আচৰিত হৈছে বাপৰে ঘৰ সম্ভালি কেনেকৈ কৰিছে so that is where মানে য'ত talent recognize হয় gender নহয় we have to work to that platform where our talent is recognized not our gender so I think we should keep that in mind and আপনার ভাষা ইটা বাইদেউ ইটা কি কম আজি ছুটি দিবি না কামৰ পায় আজি বোলে নাৰী দিৱস কচোন বাইদেউ দিবি না ছুটিটো দিলে দুটা কথা কম ছুটিটো দিবা লাগিব ছুটিটো দিবি না নাই কওঁ ছুটি দিম আজি সকলোৰে ছুটি মহিলাসকলৰ ছুটি ইটা মা এই গোটেই ইয়াতে পুৰুষ গেলাই ভাবি আছে হে নাৰী নাৰী কৰি আছে কি ইটা হ'ব কিন্তু নাৰী কেন্দ্ৰিকে হয় গোটেইগিলা সাবুনৰ গন্ধ নাৰীৰ গন্ধ সাবুনৰ গন্ধ আছে না মতা মানুহৰ আছে হয়নে নহয় কৈছো এটা আপি চলি যদি সাবুন টুকুৰা উঠাও কেনে ধুনীয়া মলমইলা গন্ধ আপাত টুকুৰা উঠাও এই তাতে দূৰত সেই ডখৰা কোনেও কেতিয়াও খয়ো নাযায় কোনো নলয় এটা ফেশ্বন বুলি কলি ফেশ্বন বুলি বিভিন্ন এই চাট চোলা পিন্ধি আহিছে আৰু একো নাই এটা সেইকাৰণে আজিকালি ফেশ্বন ফৰ এভৰিৱান বুলি কৈ ফেলে আপাগিলাও স্কাৰ্ট পিন্ধাত ধৰছি হয় না নহয় গতিকে পৃথিৱীখনেই নাৰী কেন্দ্ৰিক আমি বুজিহে পোৱা নাই থ্যাংক ইউ সঁচাকৈ খুব ভাল লাগিলে এটা হাত চাপতে বিভিন্ন ৰূপত আমি আপোনাক দেখিবলৈ পাম মই মধুস্মিতাৰ ওচৰতে আহিছোঁ মধুস্মিতা বহুত তুমি যিহেতু ছ'চিয়েল মিডিয়াৰ সৈতে যথেষ্ট তোমাৰ সৰু সৰু ব্লগছবিলাক আহে কেতিয়াবা তাত নিশ্চয়কৈ কোনো ধৰণৰ এনেকুৱা আপত্তিজনক তেওঁলোকে কমেণ্টো দিয়ে বহুতে তেনেধৰণে হয়তো ক'বও পাৰে বা কয় গতিকে সেইবোৰে কেনেধৰণে প্ৰভাৱিত কৰিব পাৰে হয় বা তুমি সেইবোৰ কেনেধৰণে অভাৰকাম কৰিছা অভাৰকাম কৰিছোঁ কাৰণে আজি ইয়াত আছোঁ আৰু আহে বহুত আহে কাৰণ ছ'চিয়েল মিডিয়াত থকাটো বহুত এটা সহজ কথা নহয় বহুত টান কাৰণ সেইটো এটা সকলোৰে কাৰণে মানে গণতান্ত্ৰিক আৰু যি মন তাকেই দিব পাৰে আমি চিনিও নাপাওঁ দেখিও পোৱা নাই কিন্তু আমি এজন চিনি নোপোৱা মানুহক বা দেখি নোপোৱা মানুহে কি কৈছে সেইটোক লৈ প্ৰতিক্ৰিয়া কৰিলে নহ'ব গতিকে মই একো হেৰি নকৰোঁ মই ডিলিট কৰি দিওঁ নহ'লে মই ইগন'ৰ কৰি দিওঁ তেনেকেই এতিয়া এনেকেই মই আগবাঢ়ি গৈ আছোঁ বহুতো প্ৰত্যাহ্বানৰ আমি সন্মুখীন হ'ব লাগে সামাজিক মাধ্যমত আপুনি যি গান গাওক বা যি ভিডিঅ' এটা আপুনি আপলোড কৰক সেইটো লৈ বহুতো কথা আহে বা ট্ৰল যিটো আজি কৰা হয় ট্ৰলৰ কথা আহে আৰু সেইকাৰণে মই আপোনাৰ ওচৰলৈ আহিছোঁ যে তেনেধৰণৰ ঘটনাবিলাকক আপুনি কেনেধৰণে অভাৰকাম কৰে বা সেইবোৰ ঘটনা বাদ দি সেইবোৰ ঘটনাক আমি বাদ দি আমি কেনেধৰণে আগুৱাই যাব লাগে যিহেতু আমি আজি কথা পাতিছোঁ যে সামাজিক মাধ্যমত নাৰী কেনেধৰণে আগবাঢ়ি আছে আচলতে মই এতিয়া ট্ৰলৰ কথা ক'বই বেয়া পাম আচলতে কি হ'ল প্ৰথমতে যেতিয়া মই ট্ৰল খাইছিলোঁ যেতিয়া ইণ্ডাষ্ট্ৰীত আহিছিলোঁ গম পোৱা নাছিলোঁ বস্তুবিলাক কেনেকুৱা হয় গান গাইছোঁ প্ৰথম আহিছোঁ প্ৰফেচনেলি গান গাইছোঁ 2019 চনত 2020 চনত চাগে মই প্ৰথমবাৰ ট্ৰল হৈছিলোঁ আৰু সেইবাৰ মই প্ৰথমবাৰ ষ্টেজ শ্ব' কৰিছিলোঁ ইমান এক্সপিৰিয়েঞ্চ নাই এটা গান গাইছিলোঁ যিহেতু আমাৰ বহাগৰ মাহত ৰেগুলাৰ শ্ব' হয় আৰু তেতিয়া মোৰ মাতটো অকণমান ভাঙি গৈছিলে ইমানেই মানে ট্ৰল হ'লোঁ বহুত ডিপ্ৰেশ্যনত গুচি গৈছিলোঁ মই তাৰপিছত ভাবিছিলোঁ চাগে মই আৰু নোৱাৰিম আৰু গাবলৈ ঘৰত কান্দিছোঁ কিন্তু মোৰ আচলতে বহুত ফেমিলি ছাপোৰ্ট আছে তাৰপিছত এতিয়া কেনেকুৱা হয় কোনোবাই যদি বেয়া কমেণ্ট দিয়ে মোৰ হাঁহি উঠে মানে ইমান বেয়া অৱস্থা সিহঁতৰ ঘৰত থাকি কিবা এটা কামত ফ্ৰাষ্ট্ৰেশ্যন হৈছে তাৰপিছত আমাৰ ওপৰত উঠাইছে এইবিলাক গতিকে মই ভাবোঁ এনেকুৱা ধৰণৰ বস্তুবিলাক আমি কেতিয়াও গুৰুত্ব দিব নালাগে তেতিয়া জীৱনত আগবাঢ়ি যাব পাৰি খুব ধুনীয়াকৈ আজি দীপান্বিতাও আছে মধুস্মিতাও আছে আৰু দীপান্বিতা মধুস্মিতাই থকা এটা ভিডিঅ' আমাৰ মনত আছে আমাৰ সকলোৰে মনত আছে এটা খুব সুন্দৰ গীত এটি আছিল অকণমান যদি দীপান্বিতাই গাই দিব পৰা
বোকা তুম বৰা ধানৰে ধূপ ধৰে জাকৈ মাৰোতে জুই চকুত চকু পৰি মইনা মৰম লাগি গ'ল তোক লাগে নেখালে জানো ভোক মাৰে মৰমে খুলিয়াই মই শুনা লাগে মোক কাণক মইনা লাগে লাগিবই তোক থেংক ইউ নীলাক্ষী আপোনাৰ কাষলৈ আহিছোঁ আপুনি বেংকাৰ বেকাৰ তাৰপিছত দুটি সন্তানৰ মাতৃ তাৰ পাছতো এনেধৰণে আপুনি ছ'চিয়েল মিডিয়াত লগতে মই এটা কথা ক'ব পাৰোঁ খুব সুন্দৰকৈ তেখেতে জিমত যায় আৰু মই দেখোঁ তেওঁলোকে কি খুব সুন্দৰকৈ তেওঁ ৱেইট লিফটিং কৰে সকলো কৰে কেনেধৰণে আচলতে আগবাঢ়িছে বা যেতিয়া আপুনি এই ছ'চিয়েল মিডিয়াটো আপুনি বাছি লৈছিল সামাজিক মাধ্যমটো বাছি লৈছিল ঘৰত কেনেধৰণৰ পৰা ৰেছপঞ্চ আহিছিল আচলতে আপুনি যদি ইফ ইউ আৰ ছাকচেছফুল আপুনি যিকোনো ক্ষেত্ৰত ইফ ইউ আৰ ছাকচেছফুল বা আপুনি ইফ ইউ আৰ এ ইনস্পিৰেশ্যন বা ইফ ইউ আৰ ফাংচনিং ভেৰি ৱেল আপুনি খুব সুন্দৰভাৱে আপোনাৰ গোটেইখিনি কাম কৰি আছে তাৰে আঁৰত আপোনাৰ পৰিয়ালটো খুব সুন্দৰকৈ কাম কৰি আছে আপোনাৰ হৈ কাম কৰি আছে আপোনাৰ লগত কাম কৰি আছে সেই ছাপৰ্টখিনি মোৰ থকাৰ কাৰণে মই চিন্তা কৰিব নালাগে মই বাচ্চাটো যেতিয়া এৰি থৈ আহোঁ মই জানো যে মোৰ মায়ে চাই আছে আৰু আমি কামবিলাক ভগাই লৈছোঁ আমাৰ তাতে জেণ্ডাৰ স্পেচিফিক মোৰ ঘৰখনত বা আমাৰ ঘৰখনত জেণ্ডাৰ স্পেচিফিক কাম নাই যে মই পঢ়াইছোঁ তই নপঢ়াবি আমি ছাবজেক্টলৈকে ভাগ কৰি লওঁ হাজবেণ্ড আৰু মই যে মই যদি এইটো পঢ়াম তুমি সেইটো পঢ়াবা চ' ক'ৰবাত সেইটো সেনেকৈ আপোনাৰ লাষ্ট যিটো প্ৰশ্ন যে মই কেনেকৈ কৰি আছোঁ আৰু দ্বিতীয় প্ৰশ্নটো হৈছে ছ'চিয়েল মিডিয়া হয় অলপ ছাৰপ্ৰাইজিং সেইকাৰণে হয়তো মানুহখিনিও ভাল পাইছে যে মোৰ এইটো বয়সত মই ছ'চিয়েল মিডিয়াত আহিছোঁ হয়নে আৰু যেতিয়া আপোনাক কোনোবাই তেনেধৰণে ট্ৰলো কৰে তাৰ ৰিপ্লাই কিন্তু আপুনি দিবলৈ দেৰি নকৰে সেইটো আচৰিত কথা যেতিয়া তেখেতক ট্ৰল কৰা হয় মই নিজেও কেতিয়াবা চাওঁ তেখেতে ৰিপ্লাইটো দিবলৈ মানে দেৰি নকৰে আৰু ৰিপ্লাইটো তেওঁ খুব সুন্দৰকৈ দিয়ে যে বাকী মানুহজনে একো নকয় হয়নে হয় মানে ট্ৰলিং ইজ এ পাৰ্ট অফ এণ্ড পাৰ্চেল অফ ইয়ৰ ফেম ট্ৰলিংটো থাকিব কিন্তু মই জেনেৰেলি ট্ৰলছবিলাক খুব লাইট বেণ্টাৰ এটাত বা ফানি ৱেত দিওঁ কিন্তু দীপানিতাই কোৱাৰ নিচিনাকৈ ট্ৰলিং কামছ ফ্ৰম ইনচিকিউৰিটি তেওঁলোকৰ নিজৰ জীৱনৰ ইনচিকিউৰিটিবিলাক আৰু য'ত আজি যিহেতু উমেন্স ডে ফৰাম এটাত আমি বহি আছোঁ ইয়াতেই কওঁ যে ক'ৰবাত সেই মাইকী মানুহ এজনীক সেইটো স্তৰত দেখাটো মানুহৰ সহ্য নহয় ক'ৰবাত মাইকী মানুহৰে সহ্য নহয় গতিকে তাৰে পৰাই ট্ৰলছবিলাক জেনেৰেট হয় মধুস্মিতা খুব সুন্দৰ সুন্দৰ ভিডিঅ' দেখি থাকোঁ আজি কি কৰিম বুলি ভাবিছোঁ আজি এবাৰ মোৰ ইণ্ট্ৰটোৱে কৈ দিওঁ মই ভিডিঅ'ত যেনেকৈ কওঁ সেই বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু আজি মই বহি আছোঁ ডিডি অসমৰ এটা ধুনীয়া অনুষ্ঠানত য'ত আছে আমাৰ এংকৰ মধুমিতা বা আৰু আমাৰ লগত আছে নীলাক্ষী বা আৰু দীপানিতা বা আহক আজি কি হয় আমি সকলোৱে চাওঁ বাপৰে এটা যেতিয়া প্ৰথম আৰম্ভ কৰিছিলে আপুনি তেতিয়া আপুনি ঘৰৰ পৰা কেনেধৰণৰ মানে ছাপোৰ্টো হয় আৰু হয়তো কোনোবাই কৈছে এইবিলাক কৰিলে কি হ'ব এনেকুৱা ধৰণে প্ৰশ্ন উদয় হৈছে আৰু বহুতে হয়তো আমাৰ এনেকুৱা থাকে যে আমাৰ মহিলাসকলে যেতিয়া কোনো এটা কামত আমি আগবাঢ়ি যাওঁ তাতে বাধা দিয়া মানুহ কিন্তু বহুত থাকে গতিকে তেনেধৰণৰ কি কি সমস্যাৰ সন্মুখীন হৈছিল সমস্যাটো এতিয়ালৈকেও হৈ আছে নোহোৱা নহয় আৰম্ভণিৰ পৰা হৈছিলে কিন্তু মোৰ ঘৰখনৰ পৰা হোৱা নাছিলে যেতিয়া মই প্ৰাগ নিউজত কাম কৰি আছিলোঁ প্ৰথমতে প্ৰগ্ৰেম প্ৰডিউচাৰ আছিলোঁ তাৰপিছত সেই তাৰ পৰাই অকণমান ষ্টাৰ্টিং আৰু ইউটিউবৰ তেতিয়া মই মানে প্ৰথমতে বিৰাট লাজ কৰিছিলোঁ আৰু ওলাবলৈ আৰু কথা ক'বলৈ ৰাইজৰ সন্মুখত তেতিয়া মোৰ মায়ে নিজে কৈছিলে তই এনেকৈ ক্লিপ লৈ থাকিলে নহ'ব পিছত মানে তই ভইচ অভাৰ দিলে মানুহে মানে ভাল নাপাব তই ডাইৰেক্ট ক'ব লাগিব মানুহৰ সন্মুখত তেতিয়া মানুহে মানে ভাল পাব মায়ে তেনেকৈ মোক উৎসাহ দিছিলে দাদাই মোৰ লগত ৰাতি হওক দিন হওক এতিয়াও আনকি ইয়াত আছে মোক লৈ আহে লৈ যায় দেউতাই মোৰ ভিডিঅ' সদায় চায় কোনোবাই চাওক নাচাওক দেউতাই চায় ঘৰৰ পৰা বহুত ছাপৰ্ট পাইছোঁ আৰু কিন্তু এনেকুৱা বহুত হৈছে মই মোৰ ভিডিঅ' চোৱাসকলে জানে মই কেনেকুৱা এটা বেকগ্ৰাউণ্ডৰ পৰা ওলাই আহিছোঁ য'ত মানে মই খোজকাঢ়ি অহা যোৱা কৰিছিলোঁ কলেজৰ পৰা স্কুলৰ পৰা 5 টকা এটা বচাবলৈ বা এটা টি চাৰ্ট ল'বলৈ মই এসপ্তাহ খোজকাঢ়োঁ আৰু সেই পইচা বচাই মই টি চাৰ্ট কিনিছিলোঁ পিন্ধিবলৈ তেনেকুৱা আছিলে তাৰপিছত এইখিনি সময় আহিল আৰু সেয়া সকলো ভগৱানকেই মই ধন্যবাদ দিব লাগিব মোৰ মা দেউতাক আৰু লগতে যিসকলে মোক এতিয়ালৈকে মৰম আশীৰ্বাদ দি আছে তেওঁলোকক আৰু যেতিয়া মই নিজৰ ইনকামেৰে এখন গাড়ী ল'লোঁ আৰু যেতিয়া গাড়ী ল'লোঁ তেতিয়াও এনেকুৱা হ'ল বহুত মানুহ যিয়ে মোক নমতা হৈ থাকিলে নামাতে আৰু মানে আৰু কেতিয়াও কোনো এনেকৈ নুসুধিলে যে তই গাড়ী ল'লি বহুত মানে
ভাল লাগিছে কিবা তেনেকৈ এটা কথা ক'লে নিজৰো মনটো ভাল লাগে নাই তেনেকুৱা মানুহ নোলালে আছে বহুত কিছু সংখ্যক মানুহ আছে যিয়ে বহুত এপ্ৰিচিয়েট কৰে কিন্তু এনেকুৱাও মানুহ লগ পাইছোঁ যিয়ে মানে বহুতখিনি মানে বেয়া কৰিব চেষ্টা কৰে লগতে এনেকুৱা বহুত ইনচিডেণ্ট হৈ আছে লগতে আৰু যদি মই ক'ৰবাত ফুৰিবলৈ যাওঁ বা কিবা তেনেকুৱা সেইবিলাকত বহুত বাধাও আহিছে আৰু মিছামিছি কথাও কয় তেনেকুৱা ধৰণৰ আছিলে কিন্তু মায়ে মোক এটা কথাই সদায় কৈছিলে মা দাদা দেউতা এটা কথাই কৈছিলে মানুহেতো ক'বই কোৱা কথা তুমি বাদ দিয়া নিজৰ কামত আগবাঢ়ি যোৱা আৰু তুমি কি কৰিছা কৰা নাই আমি জানো গতিকে আমি আছো তোমাৰ লগত তুমি যি কৰা আমি সদায় থাকিম খালি তুমি সৎ পথেৰে আগবাঢ়িবা সেইটোৱে কৈছিলে আৰু তেনেকুৱা সামাজিক মাধ্যমত তিনিগৰাকী বৰ্তমান যথেষ্ট জনপ্ৰিয় যথেষ্ট চৰ্চিত দীপান্বিতাৰ ওচৰলৈ আহিম সৰু গীত এটি শুনিম আপুনি ৰেডি হয় মানে মই নীলাক্ষীৰ ওচৰলৈ আহিব বিচাৰিছোঁ নীলাক্ষী আমি প্ৰায় দেখি থাকোঁ হিজ মম হাৰ মম এইবিলাক খুব চলি থাকে মানে বিয়ৈ বিয়নীৰ চিৰিজটো খুব চলি থাকে আৰু বিয়ৈ বিয়নীৰ এই চিৰিজটোৰ কথা ক'ৰ পৰা আহিল আৰু অকণমান যদি আমি শুনিব পাৰোঁ কোনোবা কাৰণ খুব চৰ্চিত বিয়ৈ বিয়নী আৰু এগৰাকী আমি এনেকুৱা পাইছোঁ গাঁৱৰ আইতা এগৰাকী পাইছোঁ আইতাগৰাকীও যথেষ্ট পপুলাৰ গতিকে কোনটো শুনিম এতিয়া ক'ৰ পৰা আহিল বুলি ক'লে মোৰ সচৰাচৰ কেৰেক্টাৰ্ছবিলাক যি আমি দেখি থাকোঁ আমি এক্সপিৰিয়েঞ্চ কৰোঁ প্ৰত্যেকখন ঘৰতে যিখিনি যিসকল কেৰেক্টাৰ্ছ আছে এগৰাকী শাহু মা বৰমা জেঠাই চ' মই ইনস্পিৰেশ্যনবিলাক তাৰ পৰাই লওঁ আৰু শাহু লাগে না এতিয়া কি লাগব বৰমাই দে বৰমা শাহু লাগে আমাক মোৰ ল'ৰাটোক ঔষধ কৰিলা তুমি এতিয়া কৰিলা এতিয়া সি নহওঁতে মই কথাখিনি অলপ পাতি লওঁ দিয়াচোন সি আহিলিতো আৰু তুমি কান্দি ফালে তুমি তাৰ ফালে কৰি ল'বা কোনদিনা বৃদ্ধ আশ্ৰমত খেদা তুমি ঠিক নাই মোৰ কিয়া তুমি ইমান কি শিকি আহিছা মায়েৰে পাই মায়েৰে শিকিছি না ঔষধ কৰিছা কোৱাচোন কোৱা কি কৰিছা এতিয়া মানে মধুপিতাই লাজ কৰিছে আৰু যদি আপাৰৰ শাহু এইটো ল'লো আৰু আপাৰৰ শাহু কেনেকুৱা কৰিছে ল'ৰাটো শেষ কৰি পেলালে একদম মানে কি কৰিলে জানো মই সৰু পৰা ডাঙৰ কৰিলো মই এইজনী কিনো আহিলে এতিয়া চাহ কাপোৰ জানো মইহে বনাই দিব লাগিব যেন পাইছো সঁচাকে এটা হাত চাপৰি লাগে দীপান্বিতা আপোনাৰ কাষলৈ আহিছোঁ অকণমান যদি আৰু আপোনাৰ বহুত কেইটা গীত আছে এই মুহূৰ্তত মোৰ ক'বলৈ আচলতে হেৰি কৰে আপুনি যিটো গীত ভাল পায় মোৰ আৰু এটা জনপ্ৰিয় গীত সকলোৱে মৰম দিয়া আচলতে আপোনালোকৰ মৰমৰ কাৰণে আজি মই ইয়াতে বহি আছোঁ আজি দীপান্বিতা ডেকা সেই গীতটো অকণমান গুণগুণাই দিব বিচাৰিছোঁ সকলোৱে অকণমান হাত চাপৰি দিলে ভাল লাগিব মিছাকৈ নকবি সঁচাকৈ সুধিছোঁ জানিব খুজিছোঁ আৰু টনি আছে ভিতৰত আছে তই জান কলেও না মান তোৰেনো নাম লিখা আছে থেংক ইউ যথেষ্ট ভাল লাগিছে মধুস্মিতা বিভিন্ন এটা পৰ্যায় পাৰ হৈ গৈ আছে প্ৰথম দিনা যেতিয়া আপোনাৰ ব্লগটো আপোনাৰ ভিডিঅ'টো যেতিয়া ভিউজ আহিছিল তেতিয়াৰ পৰা এতিয়ালৈকে যেতিয়া ভিউজ আহে সেই প্ৰথম দিনাৰ কথাটো মনত আছেনে এতিয়াও আছে কাৰণ বহুত কথা থাকে ন হয়তো আমি সকলোৱে যেতিয়া এটা ভিডিঅ' দিওঁ এতিয়া যিহেতু সামাজিক মাধ্যমৰ সময় গতিকে এগৰাকী নাৰী হিচাপে কৈছোঁ হয় কেনে আছিল অনুভৱ সেই মুহূৰ্তৰ অনুভৱটোতো সুকীয়া ক'ব নোৱাৰোঁ মানে বিশাল আৰু প্ৰথম যেতিয়া মই এনেকৈ ক'ব লাগিব যে এই যাত্ৰাত ভগৱান শিৱৰ বহুত ডাঙৰ হাত আছে প্ৰথম ব্লগটো মোৰ ভীমাশংকৰ মন্দিৰৰ পৰা আছিলে য'ত মই ব্লগ কি জনা নাছিলোঁ আৰু তেতিয়া মোক এজন ল'ৰাই কৈছিলে মানে আমি কলেজৰ পৰা এক্সকাৰ্ছনত গৈছিলোঁ তেতিয়া ব্লগিং জিঅ' আহিছে আৰু চিম তেতিয়া তেনেকুৱা দেখোন মোক যেতিয়া ক'লে ব্লগিং কৰিব পাৰ দেখোন তই ইমান একদম কথা ক'ব পাৰ লাজো নকৰ তেনেকৈ মানে ভিডিঅ' কৰিব পাৰ কৰিলোঁ তেনেকৈ ভিডিঅ' আৰু সেই ভিডিঅ'টোত মানে 1000 ভিউজ গ'ল প্ৰথম ভিডিঅ'ত যেতিয়া 1000 ভিউজ যায় তেতিয়া মানে 1 মিলিয়নৰ সমান আৰু মানে অনুভৱটো তাৰপিছত মই ভাবিলোঁ কৰিব পাৰি দেখোন তাৰপিছত ভাবিলোঁ মই কৰাই ভাল হ'ব এনেকৈ কৰি আৰু মা দেউতাও মানে বিৰাট ছাপোৰ্ট কৰে কৰ পাৰিবি তই তাৰপিছত মই তেনেকৈ কৰি এতিয়ালৈকে এতিয়া মানে মোৰ এনেকুৱা হৈ গৈছে যে সেই যে মহাদেৱে মোক এটা আশীৰ্বাদ কৰিলে
এতিয়া যদি মই নকৰোঁ নহয় মই মানে মহাদেৱকে যেন অপমান কৰাৰ নিচিনা হ'ব গতিকে সেই ব্লেছিংটো এতিয়াও ৰাখিছোঁ আৰু তেনেকৈ আগবাঢ়ি গৈ আছোঁ সঁচাকৈ আৰু আগবাঢ়ি যাওক আপুনি নীলাক্ষীৰ কিয় মানে মাথাত এই খেলালে যে মই ছ'চিয়েল মিডিয়াই ল'ব লাগিব সামাজিক মাধ্যমটো উঠিম বা মই এনেকৈ ব্লগ কৰিব লাগিব কিহৰ কাৰণে খেলালে এনেতো আপুনি বেংকাৰ মই বেংকাৰ প্ৰথমতে বেংকাৰ আছিল নে বেকাৰ আছিল নে আচলতে মই ডলি ন ডলি ডলিৰ লগত কথা পাতি আছিলোঁ যে মই এগৰাকী সাধাৰণ নাৰী একেবাৰে সাধাৰণ কিন্তু তাতে অসাধাৰণতা বা এক্সট্ৰা অৰ্ডিনাৰী কোৱেশ্যনটো কেনেকৈ আহিলে মইতো আই এম নট ছামৱান যে মানে দেখিলেই চিনি পোৱা সেনেকুৱা নহয় মই সাধাৰণ বেংকত চাকৰি কৰিছিলোঁ বেংকত চাকৰি কৰি উঠি সকলোৱে ইয়াতে চাগে বহুতে কেক বনায় আপোনালোকৰ মাজত কেক বনাই ভাল লাগে কেক বনালোঁ কেক ক'তো শিকা নাই আজিৰ দিনলৈকে শিকা নাই কিন্তু সেইটো কামেই মই কৰি গ'লোঁ সেইটো বন্ধ নকৰি মই কামটো কৰি গ'লোঁ আৰু ঠিক তেনেদৰে ছ'চিয়েল মিডিয়াত আহিম বুলি অহা নাছিলোঁ প্ৰথমতে কেকৰ ভিডিঅ' দিওঁ কিবা দিওঁ তাতে ভিডিঅ' এটা এনেই ষ্ট্ৰেছ অফিচৰ পৰা আহোঁ কিবা কোনোবাই কেক বনাওঁতে একদিন মোক কোনোবাই মেছেজ দিছে এই ফুচকা পাম নেকি গতিকে খুব খং উঠিছিলে কিনো ফুচকা বিচাৰিছে সেই ভিডিঅ'টোৰে কিবা ৰিপ্লাই ভিডিঅ' বনাওঁতে সেইটোৱে ভাইৰেল হৈ গ'ল এতিয়া কথাটো হৈছে এক্সট্ৰা অৰ্ডিনেৰী কুৱেশ্যনটো কেতিয়া আহে মানুহৰ কেতিয়া ভাইৰেল হৈ যায় ইন ছ'চিয়েল মিডিয়া অৰ ইন ৰিয়েল লাইফ যেতিয়া আমি সাধাৰণ কামবিলাক এক্সট্ৰা অৰ্ডিনেৰী ৱেইট কৰোঁ আমি সাধাৰণ মই কেক বনাইছোঁ সাধাৰণ কাম কিন্তু সেইটো মই এটা এক্সট্ৰা অৰ্ডিনাৰী লেভেললৈ লৈ গৈছোঁ মই নেৰা নেপেৰাকৈ কৰিয়ে আছোঁ মই ভিডিঅ' বনাইছোঁ মই ভিডিঅ' বনাবলৈ নাজানো আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই চুইচটো টিপাটোও থাকে কিন্তু তাত মই ভিডিঅ'টোত কি দিছোঁ সেইটো এক্সট্ৰা অৰ্ডিনাৰী হ'ব লাগিব সেইটো আপোনালোকৰ প্ৰত্যেকজনৰে মনত ঘৰলৈ আপোনালোকে ৰিলেট কৰিব পাৰিব লাগিব হয় আমাৰো এনেকুৱা এজনী পেহী আছে এনেকুৱা এজনী বৰমা আছে গতিকে সেই এক্সট্ৰা অৰ্ডিনাৰী কুৱেশ্যনটো যেতিয়া আহে তেতিয়া সাধাৰণ জীৱন এটা এক্সট্ৰা অৰ্ডিনাৰী হৈ যায় যথেষ্ট আমাৰ যিখিনি আচলতে ইয়াতে সহকৰ্মী আছে বিশেষকৈ মহিলা সহকৰ্মী আছে তেওঁলোকে নিশ্চয়কৈ বহু কথাখিনিৰ পৰা নিশ্চয় যথেষ্ট আমি অনুপ্ৰাণিত হৈছোঁ মই নিজেও অনুপ্ৰাণিত হৈছোঁ নীলাক্ষী মোৰ যিসকল সহকৰ্মী আছে তেওঁলোকে কিন্তু কৈছিল দেই এটা মই আহিম আপোনাৰ ওচৰলৈ কিন্তু কৈ থৈ দিওঁ সেইটো হৈছে যে আমি যেতিয়া সেই এখন বিয়াত যাওঁ এগৰাকী যে আইতা বা জেঠি থাকে যে সকলোৱে খাওঁ তেওঁৰ ইচ্ছাটো থাকে খাবলৈ কিন্তু খাব নাযায় আমি সেইটো শুনিম কিন্তু তাৰ আগতে মই আকৌ দীপানিতাৰ ওচৰলৈ আহিছোঁ সংগীত আৰু ছ'চিয়েল মিডিয়া দুয়োটা মাধ্যমতে আপুনি বৰ্তমান নিজকে প্ৰতিষ্ঠিত কৰিছে গতিকে কেতিয়া ভাবিলে যে ছ'চিয়েল মিডিয়াও আপোনাৰ নিজকে প্ৰতিষ্ঠিত কৰিবৰ বাবে এটা ৱে হ'ব পাৰে এটা পথ হ'ব পাৰে মই একেবাৰেই ভবা নাছিলোঁ আগতে মই সৰুৰ পৰা গান গাওঁ ক্লাছ 1ৰ পৰা মই স্কুলত মই প্ৰথমতে কম্পিটিশ্যন কৰিছিলোঁ তাৰপিছত এদিন আজলি ছোৱালী গীতটো গাওঁতে মোৰ স্কুলৰ ছাৰে মাক ক'লে যে তাই গান গাব পাৰিব দেখোন তাৰপিছত এনেকৈ মোক গানত নাম লগাই দিলে আৰু কম্পিটিশ্যনছবিলাক কৰি আছিলোঁ তাৰপিছত কি হ'ল মোৰ এটা টাৰ্ণিং পইণ্টৰ বিষয়ে মই ক'ব বিচাৰিম আচলতে এইটো কথা মই কেতিয়াও কোৱা হোৱা নাই আজি আমি এই শুনিম নেকি সেইটো ক'লোঁ আজি মোৰ ক'ৰ পৰা মানে মই প্ৰফেচনেলি গান গাবলৈ ল'লোঁ কেতিয়াৰ পৰা 2019 চনত মই যিটো গান ক'লোঁ মিছাকৈ নকবি সেই গানটো কৰিছিলোঁ আচলতে সেই গানটো একেবাৰে কৰাৰ প্লেনিং নাছিলে সেই গানটো ৰাইজে যথেষ্ট মৰম দিছিলে মোৰ বা আৰু ভিনদু ডুবাই ফুৰিবলৈ গৈছিলে আৰু তেতিয়া মই দেউতাৰ পইচাৰে চলি আছোঁ দেউতাই পইচা দিয়ে তাৰপিছত বায়ে ক'লে ব'ল ডুবাই ফুৰিবলৈ যাওঁ আমি তোৰ বাকী খৰচখিনি দি দিম আৰু তই দেউতাৰ পৰা কিবা এটা লৈ ল'বি 60,000 মান এটা লৈ ল'বি আৰু এনেকৈ তাৰপিছত মই বহুত মন আছিলে ডুবাই ফুৰিব যাবলৈ কিন্তু ভাবিলোঁ মোৰ এই গানটো আকৌ মিছাকৈ নকবি গানটো মোৰ বন্ধু এজনে লিখিছিলে চিন্ময় কৌশিক গগৈ চিন্ময় গানটো মোক শুনাইছিলে চাচোন এইটো গান শুনিছা তেতিয়া গান এটা কৰিলে 60,000 অডিঅ'ত 60,000 মান খৰচ হয় আৰু 60-70 তেনেকুৱা গানটো শুনিছা কেনেকুৱা লাগিছে তাৰপিছত মই ভাবিলোঁ মই যদি ডুবাই যোৱাতকৈ গানটোৱে কৰি দিওঁ তেতিয়াতো বহুত মানে ৰাইজে মৰম দিবও পাৰে তাৰপিছত মই ডুবাই নগ'লোঁ গানটো কৰিলোঁ আৰু গানটো ইমান ৰাইজে মৰম দিলে আৰু তেতিয়া এনেকুৱা নাছিলে ৰিলছৰ সময় নাছিলে তাৰপিছতে লকডাউন হ'ল আচলতে
গানটো ইউটিউবত প্ৰথম দুদিনমান ইমান বেছি ৰাইজে আঁকোৱালি লোৱা নাছিলে, চাগে গম পোৱা নাছিলে। তাৰপিছত এসপ্তাহমান পিছত এনেকৈ আজি 1 মিলিয়ন, কাইলৈ 3 মিলিয়ন তেনেকুৱা ভিউজ হ'বলৈ ধৰিলে। তেতিয়াৰ পৰা একদম প্ৰফেচনেলি কৰি আছে আৰু ৰাইজে বহুত মৰম দিছে, তাৰ বাবে বহুত কৃতজ্ঞ মই ৰাইজৰ ওচৰত। নিশ্চয়কৈ। আৰু এটি গীত শুনিম অকণমানকৈ, সময় দিছোঁ। পুৰামি নীলাক্ষীৰ ওচৰলৈ আহিছোঁ। এয়া আচলতে আমাৰ যিসকল সহকৰ্মী তেওঁলোকৰ ফৰমাইছ মোক কৈ থৈ গৈছিলে যে ক'বই লাগিব। বৰ কষ্ট দিছে সেই খাওঁ খাওঁ পৰা মাতি আনি কাম কৰাইছে আৰু কি কম। আজি নাৰী খাওঁ মানে খায়ে যাব লাগিব মই। আজি নাৰী দিৱসৰ দিনা আমি সকলো নাৰী কিন্তু কামেই কৰি আছোঁ। এনেকুৱা আমি পাওঁ সচৰাচৰ। আমি কেতিয়াবা মানে খুব ভালো লাগে তেওঁলোকৰ। কেতিয়াবা চাবচোন এতিয়াহে বুফে চিষ্টেম, আগত যে বিলাই যায়, তেতিয়া মানে ধৰক মোক লাগে, মই কম এই ইয়াতে মাংসটো দিছোঁ। কি কম মাই, খাব নোৱাৰোঁ, খাব ইচ্ছা নাই। কেনে হৈছিনো বিয়াখন খাৱা, তুমি খালা নাই? খাইছা? কি দিছি? পাঠা নাখাহি খাব নোৱাৰোঁ, তথাপি দাঁত লগে লৈছোঁ। খাব পাৰিম না? ক'ত হৈছে? না গল্লা দুটা আনিবা দিয়াচোন। মিঠাই খাব বাদে দিছোঁ, গল্লা যদি গল্লা দিছি না কি দিছি? গোল্লা দিছে। গল্লা দিছি যদি খামা। ঘৰত ভাত বাওমান খাই আহিছোঁ, গেছ কৰে গোটাই বাহিৰৰ খানা গিলা। আৰু কিবা ক'ব লাগিব না? দৈ চিৰা খাওঁ, কালাকন খাওঁ। কালাকন খানটো একোৱেই নাই, পাতলা গোটাই পেটত পৰলে গেলা। অলপমান ভাত লাগব, গল্লাটো খালি আৰু ৰসখিনি অলপমান গিলাচ এটাত লৈ আনাচোন। ৰসখিনি খালি পেটটো ঠাণ্ডা পৰিব। নাওমান খাব পাৰি। মাছ কি লোকেল না চালানি? গন্ধাই গোটেই জানছিলো এনেই মানুহ। এতিয়া মান ধৰাত কি দে সেয়েহে চাম। তেজেনো দিছো গোটাই 500 টকা এখন খামত ভৰাই দিছো। খাই যাব লাগব অলপ। যথেষ্ট। আচলতে মই শুনিও আছো এই কথাবিলাক আপুনি আগৰ পৰা অবজাৰ্ভ কৰে, এনে ক'ৰবাত বিয়াত যাওঁতে এনেধৰণৰ চৰিত্ৰবিলাক চাই আপুনি আচলতে? মই ক'ৰবাত গ'লে খুব মনে মনে চাই থাকো। আৰু আগতে টক্সিক গাৰ্লফ্ৰেণ্ড। কিয় মাইনা গাৰ্লফ্ৰেণ্ড নালাগে, বয়ফ্ৰেণ্ড নালাগে? টক্সিক গাৰ্লফ্ৰেণ্ড আৰু টক্সিক বয়ফ্ৰেণ্ড? বয়ফ্ৰেণ্ড। মানে টক্সিক বয়ফ্ৰেণ্ডৰ বহুত ফেন্স ন? আৰু এই মহিলা দিৱসত টক্সিক বয়ফ্ৰেণ্ড ভাল পায়। ইহঁতক টক্সিকে লাগে তাৰমানে। যথেষ্ট ডিমাণ্ড আহিছে। ডিমাণ্ড আহিছে। হেলে মাইনা, মনটো ইমান ভাল লাগছি, গোটেই গোলপীয়া গোলপীয়া হৈ আহিছা। ফোন নাম্বাৰটো দিবি না? হা দিবি না? কোনটোৱে দিবি কচোন? ওৰে ৰাতি কথা পাতবা লাগব। চিংগুল না আছে কোনবা? মই চাইডতো এডজাষ্ট কৰি লওঁ। আছে নেকি? পাৰ্মানেণ্ট আছে? আছে নেকি? হা চাইডত খৰচ কৰিব লাগিব অলপ মোৰ নামত। মোৰ বাইকখনত তেল নাই। বাইকখনত তেল নাই, দিবা না? এই তাৰমানে ATM খান হেৰাইছি। উবেৰত নাযাম দিয়া, মোৰ পাৰ্চনেলিটিটোৰ লগত নাযায় না উবেৰ। উবেৰত নাযাওঁ। মোৰ এই ATM খান হেৰাইছি। তুমি কিয় মোক ঘৰত সোমাই তোমাৰ মিষ্টাৰৰ দ্বাৰা মাৰ খাব খুজিছা? দৰকাৰ হলে অয়ত যাম। মধুস্মিতা কি কৈ পাইছে? কি কম, হাঁহি আছো। মধুস্মিতাৰো প্ৰায়বোৰ ব্লগতে দেখো যে এগৰাকী তোমাৰ বান্ধৱী এগৰাকী থাকে, কেতিয়াবা কেতিয়াবা তোমাৰ ভাইটিকো আনা, মাকো আনা, মানে ফেমিলি হেৰি নেকি পেকেজ?
ফেমিলি পেকেজ আৰু মা দেউতা কমকৈ থাকে কাৰণ দেউতা মানে কামতে থাকে যিহেতু একদম ৰাতিপুৱাই যায় ৰাতি আহে সময় নাপায় দাদা আৰু মা মই ফুৰি থাকোঁ আৰু মা মোৰ বহুত জমনি একদম মানে ভিডিঅ'টো মানে মাৰ কাৰণেহে চলে বহুত এণ্টাৰটেইন কৰে মানে মানুহক আৰু কমেণ্টটো আহে যে তোমাৰ মা থাকিলেহে ভিডিঅ'টো চাম মানে এনেকুৱা আৰু মায়ে জমনি কৰি থাকে দাদাও কৰে আৰু যিহেতু দাদাক মই পেটলা পেটলা বুলি কওঁ গতিকে গোটেই চবেই মানে পেটলা বুলিয়ে জানে তাৰ নামেই পাহৰি গৈছে এনেকুৱা হৈছে তেনেকুৱাই আৰু মই কণ্টেণ্ট পাইছোঁ পেটলা মোকে কণ্টেণ্ট দিছে নিজে কণ্টেণ্ট পাইছে আজি দীপালি যে আপোনাৰ কাষলৈ আহিছোঁ এতিয়া আৰু সুন্দৰ যিহেতু আপোনাৰ বন্ধই পৰিচয় কাটো বৰা ধানৰে ঠোক আৰু লাগে নিশ্চয় সকলোৱে অকণমান হাত চাপৰি সহযোগ কৰিব গাই থাকোঁতে नहीं 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 ये बातें पुरानी कैसी पहली है ये कैसी पहली जिंदगानी थामा हारों का इसको किसने हाय तो बहता पानी कैसी पहली है ये कैसी पहली जिंदगानी ला 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 जू 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 पी ले इसे इसमें नशा जिसने पिया वो गम में भी हंसा पल में हंसाए और पल में रुलाए कहानी कैसी पहली है ये कैसी पहली जिंदगानी थैंक यू বঢ়িয়া যেহেতু নাৰী দিৱস আৰু আমি এনেধৰণে উদযাপন কৰিছোঁ ডিডি অসমে নিউজ বাতৰি বিভাগে আমি উদযাপন কৰি আছোঁ নাৰীৰ কথাই আমি পাতি আছোঁ আৰু আপোনালোকো ছ'চিয়েল মিডিয়াৰ সৈতে জড়িত এগৰাকী প্ৰতিষ্ঠিত বৰ্তমান যুৱ প্ৰজন্মৰ বুলি কৈছোঁ গতিকে নীলাক্ষী এই ক্ষেত্ৰত আমি এটা প্ৰশ্ন আহে যে সকলোৱে সাধাৰণতে নাৰী বুলি কোৱাৰ লগে লগে সকলোৱে কিন্তু পিছৰ পৰা টানা এতিয়াও চলি আছে যদিও আমি 21 শতিকাত আমি আছোঁ যদিও কোৱা হয় যে পুৰুষ নাৰী এতিয়া সমান বিভিন্ন আঁচনি ওলাইছে বা নাৰীক এতিয়া সময়ত মৰ্যাদা দিয়া হৈছে কিন্তু তাৰ মাজতো কিন্তু নীলাক্ষী আমি ক'ৰবাত যেন এবাৰ হ'লেও ভাবিবলৈ লাগে যে ৰাতি 8টা বজাত আমি ঘৰ গৈ পাম নে নাপাম বিশেষকৈ আমাৰ নিচিনা যিবিলাকে মানে সংবাদ মাধ্যমৰ সৈতে জড়িত তেওঁলোকে হয়তো এইটো তেওঁলোকৰ কাৰণে ডাঙৰ প্ৰশ্ন যে ঘৰত মানুহ আছে আমি সোনকালে যাব লাগিব বা ৰাতি 11টা বজাত যদি ডিউটি শেষ হয় আমি কেনেদৰে যাম গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব যে আৰু কি কৰাৰ দৰকাৰ আচলতে মানে এই যিটো মই প্ৰথমতে কৈছিলোঁ যে একশ্যন নহয় এতিয়া আমাক মোমেণ্টামৰ দৰকাৰ গাড়ীখন যেনেকৈ এক্সিলাৰেশ্যনটো দিলেহে আমাৰ একশ্যনটো দ্ৰুতগতিত আগবাঢ়ে আমাক এক্সিলাৰেশ্যনৰ দৰকাৰ এইবিলাক কিছু কামৰ কাৰণে য'ত আমি ইনক্লুচিভলি কাম কৰিব লাগিব এতিয়া পুৰুষসকলে এইটো ভাবিব নালাগিব যে শ্বেম এণ্ড ব্লেম কেতিয়াবা অফিচত এনেকুৱা হয় আমি জানো যে সেই লেডিগৰাকী বা ছোৱালীজনী কাৰেক্ট তেওঁৰ ষ্টেণ্ডত কাৰেক্ট কিন্তু কোনো মাত মাতা নাই কাৰণে তেওঁ মাত নামাতে কাৰণ পিছত তেওঁক জোকাব ছোৱালীজনীৰ ছাপোৰ্ট কৰিছে গতিকে সেই শ্বেম এণ্ড ব্লেম সেই বস্তুটো অঁতৰাব লাগিব যে কোনোবা যদি ছোৱালীও হওক যে তেওঁ শুদ্ধ মই তেওঁৰ হৈ মাত মাতিব পাৰিব লাগিব মই জানিছোঁ ল'ৰা হিচাপে তেওঁ ওপৰলৈ গৈছে মই ওপৰলৈ যাওঁতে মই সেইটো ফিল কৰিব নোৱাৰিব ইছৰা মই ছোৱালীৰ তলত কাম কৰিছোঁ সেইটো কিন্তু বহুত ডাঙৰ এটা শ্বেম যে মই মানে মই বহুত থলুৱা ভাষাত কৈছোঁ মই মাইকী এজনীৰ তলত কাম কৰিছোঁ সেইটোৱেই কোৱা হয়তো হয়নে কিন্তু সেইটো শ্বেম কিয় আমিতো ছাৰ বুলি ক'লে আমাৰতো লাজ নাই কিয় সেই মেম কথাটো ক'বলৈ কিয় লাজ কিয় একদম ওপৰৰ পজিশ্যনত এতিয়া আজি CEO বা তেনেকুৱা ধৰণৰ পজিশ্যনত অকল 3.6% মহিলা আছে ইণ্ডিয়াত আৰু 18% কমি আহিছে 2018ৰ পৰা কিয় কাৰণ আমি মহিলাসকলক সেইটো পৰ্যায়ত চাবই নিবিচাৰোঁ ক'ৰবাত মহিলাসকলৰ হেৰি হয় এগেইনষ্টত হয় কিন্তু ইয়াতে পুৰুষসকলে জনা উচিত যে এনেকুৱা ধৰণৰ মেণ্টেলিটিয়ে আমাক সকলো ফালৰ পৰা তললৈ নামাই আনিছে এতিয়া ছিকিউৰিটি বুলি যদি কওঁ যে
আমি সকলোতে খোজ মিলাই যাব পাৰোঁ কিন্তু সেই যে বিকজ আমি ফিজিকেলি উইক ফিজিকেলি বা আমাৰ বাই নেচাৰ আমাৰ যিটো ষ্ট্ৰাকচাৰ উই কেন গেট অভাৰ পাৱাৰ্ড গতিকে আমাক একচুৱেলি প্ৰটেকশ্যন নহয় সকলো যদি ভালকৈ থাকে তেতিয়া মহিলাগৰাকীক কিন্তু প্ৰটেকশ্যনৰ দৰকাৰ নাই তেতিয়া ৰাতি 8টা কি 12টা বজাতো তেওঁ যাব পাৰিব কিন্তু ইয়াত ঘৰৰ মানুহে কেনেকৈ ডাঙৰ কৰিছে হয়নে আজি ছোৱালীজনীক তই ছোৱালী অলপ ভালকৈ থাকচোন কিন্তু আমি ল'ৰাজনক নকওঁ ল'ৰাজনক কেতিয়াও নকওঁ এই তই ছোৱালী অলপ তই ঠাণ্ডাকৈ থাকচোন কিয় তাই উৎপাত কৰিব নোৱাৰে নেকি মানে সেই জেনেৰেল মেণ্টেলিটিটো চেঞ্জৰ দৰকাৰ নিশ্চয়কৈ আৰু আমি আশা কৰিছোঁ যে আমাৰ যিসকল বৰ্তমান মহিলা সহকৰ্মী আছে অকল মহিলা নহয় আমাৰ বাতৰি বিভাগৰ যিসকল আমাৰ আজি উপস্থিত আছে তেওঁলোকে নিশ্চয়কৈ যথেষ্ট জানিব পাৰিছে যে এইসকল লোকেই আচলতে তেওঁলোকে কঢ়িয়াই লৈ গৈছে এটা বাৰ্তা যিটো বাৰ্তা আচলতে যে যিকোনো এই ক্ষেত্ৰখনত অকল বিভিন্ন ক্ষেত্ৰ নহয় এওঁলোকে যিহেতু আমি সামাজিক মাধ্যমৰ কথা উল্লেখ কৰিছোঁ যে সামাজিক মাধ্যমখনতো তেওঁলোকৰ ওচৰলৈ বহুতো প্ৰত্যাহ্বান আহিছে কেনেধৰণে সেই প্ৰত্যাহ্বানবোৰ তেওঁলোকে নেওচি আগবাঢ়ি গৈছে সেই বিষয়ে তেখেতলোকে জনাইছে মধুস্মিতা খুব কম সময়তে মই জানিব বিচাৰিছোঁ কি ক'ব এই মুহূৰ্তত মই এইটোৱে ক'ব বিচাৰিম মোৰ নিজৰ ক্ষেত্ৰতে হৈছে যিহেতু মই অকণমান চাপৰ হয় হাইট কম গতিকে যেতিয়া প্ৰথম স্কুটিখন কিনিছিলোঁ তেতিয়া কিন্তু কিছুমান ক্ষেত্ৰত এনেকুৱা হয় নাৰীয়ে নাৰীৰ শত্ৰু নাৰীয়ে মোক কৈছে যে ইমান চাপৰ স্কুটিখন লগ পাবি জানো চলাব পাৰিবি জানো কিন্তু তেখেতে এইটো ক'ব নোৱাৰে যে আমি ছোৱালী হয় কিয় নোৱাৰোঁ তই পাৰিবি তেতিয়া মানে সেই খঙতে মানে মই স্কুটিখন চলাবলৈ কিয় নোৱাৰিম মই চাপৰ হ'লোঁ বুলি স্কুটিখন চলাব নোৱাৰিম নে চাপৰ মানুহে কিমান কি কৰি আছে তেনেকৈ চলালোঁ যেতিয়া গাড়ীখন কিনিলোঁ তেতিয়াও মোক নাৰী এগৰাকীয়ে কৈছে এগৰাকী বুলি নহয় বহুতেই কৈছে যে গাড়ীখন কেনেকৈ চলাবি ক্লাচ ব্ৰেক লগ পাবি জানো এনেকুৱা সেইটো ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে আমি নাৰী দিৱস পালন কৰি আছোঁ কিন্তু নাৰীয়ে নাৰীক কেতিয়া উৎসাহ দিব নাৰীয়ে নাৰীক যেতিয়া উৎসাহ দিব তেতিয়াহে আমি মানে সম্পূৰ্ণভাৱে এখন মানে সবলীকৰণ মানে নাৰী দিৱস পালন কৰিব পাৰিম আৰু পুৰুষটো আছেই বাৰু পুৰুষৰ কথা মই ক'ব নাযাওঁ কিন্তু এই বৰ্তমান ক্ষেত্ৰত মানে নাৰীয়ে নাৰীক যদি সহায় কৰে বা উৎসাহ দিয়ে তেতিয়া কিন্তু বহুত দূৰ নাৰী আগুৱাই যাব পাৰিব দীপানিতা আপোনাৰ কাষলৈ আহিছে এইমাত্ৰ আপুনি খুব নিচেকৈ হাঁহিছে যেতিয়াই ক'লে নাৰীয়ে নাৰীৰ শত্ৰু কিবা আছে নেকি তেনেধৰণৰ ঘটনা তেনেকুৱা আচলতে বহুত আছে যেতিয়া আমি ট্ৰলিঙৰ কথা পাতি আছিলোঁ ট্ৰলিঙৰ যেতিয়া ভিডিঅ'বিলাক আহে বা ভিডিঅ'বিলাক শ্বেয়াৰ কৰে তেতিয়া বেছিভাগ মই নাৰীয়ে দেখোঁ কমেণ্টত বেছিভাগ নাৰীয়ে দেখোঁ গতিকে আমি পুৰুষৰ কথা ক'ব নাযাওঁ নাৰীৰ আচলতে প্ৰধান শত্ৰু নাৰীয়ে আগবাঢ়ি যোৱাটো আন এগৰাকী নাৰীক আগবাঢ়ি যোৱাটো নিবিচাৰে আৰু এনেকুৱা নহয় যে মানে আমি সম অধিকাৰ মানে এইটো নহয় যে কিন্তু যে আমি পুৰুষক ডমিনেট কৰিব লাগে ডমিনেটৰ অৰ্থত আহিবই নালাগে সেয়া আৰু গতিকে আমাৰ কি আছিলে মেইন কথাটো যে নাৰীৰ কথাটো নাৰীয়ে আচলতে মোৰ কমেণ্টত বেয়া কমেণ্ট নাৰীৰে আহে বেছিকৈ সেইটো কাৰণত মানে মোৰ হাঁহি উঠিছে তাই কথাটো কওঁতে গতিকে মই ধন্যবাদ দিছোঁ আটাইকেইগৰাকীকে আৰু যিহেতু এই তিনিওগৰাকী আমাৰ এখন বিশেষ ক্ষেত্ৰৰ সৈতে জড়িত দুগৰাকী কণ্টেণ্ট ৰাইটাৰ ক্ৰিয়েটৰ হয় তেওঁলোক সামাজিক মাধ্যমৰ সৈতে জড়িত সংগীতৰ সৈতে জড়িত দীপানিতা কিন্তু তেখেতো ছ'চিয়েল মিডিয়াত যথেষ্ট তেখেতৰ ফেন ফলোৱাৰ্ছ আছে গতিকে অকল আমি বিভিন্ন ক্ষেত্ৰৰ লগতে আজি সামাজিক মাধ্যমৰ ক্ষেত্ৰখনতো দেখিবলৈ পাইছোঁ যে বৰ্তমান কেনেধৰণে নাৰীসকল আগবাঢ়ি গৈছে আৰু লগতে তেওঁলোকে যি সমস্যা লাভ কৰিছে বা যি সমস্যা তেওঁলোকৰ ওচৰলৈ আহিছে এইখন ক্ষেত্ৰত তেওঁলোক কেনেধৰণে আগবাঢ়িছে আৰু আমি আশা কৰিছোঁ যে আজি যে তেওঁলোকৰ সৈতে হোৱা এই আলোচনাই বৰ্তমান যিসকলে এই সামাজিক মাধ্যমৰ সৈতে জড়িত হৈ আছে নাৰীসকল বিশেষকৈ যিহেতু আজি নাৰী দিৱস গতিকে তেওঁলোকৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিব বুলি আমি আশা কৰিছোঁ সকলোকে আকৌ আমি ধন্যবাদ জনাইছোঁ আৰু নাৰী দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ ধন্যবাদ